স্টুডেন্টস আমি ইতিমধ্যে এটা নাম্বাৰক সংখ্যা এটা গ্ৰীক পদ্ধতি ৰোমান পদ্ধতি হয়নে গ্ৰীকত দুটা পদ্ধতি এটা আছে এটা হ'ল আদিম পদ্ধতি তাৰপিছত এটা হ'ল তোমাৰ আয়নীয় পদ্ধতি এই বিষয়ে আলোচনা কৰি আছোঁ এতিয়া আমি এটা সংখ্যা যে তাৰ বেছবিলাক ভূমিবিলাক কেনেকৈ সলনি কৰিম সেই বিষয়ে আলোচনা কৰিম ইয়াত আমি দ্বৈত প্ৰণালী বাইনাৰী ছিষ্টেম হয়নে যাৰ বেছ কি হয়তো ষষ্ঠী প্ৰণালী চেনাৰী ছিষ্টেম যাৰ বেছটো কি হ'ব 6 তাৰপিছত এটা আছে আমাৰ সপ্ত প্ৰণালী চেপ্টিনাৰী ছিষ্টেম এইবিলাকত আমি কেনেকৈ বেছ ইউজ কৰিম চাবা যিটো আমাৰ ডেচিমেল ছিষ্টেম হয়নে এই ডেচিমেল ছিষ্টেমত বেছটো কি হয় 10 থাকে আৰু তাতে কি ডিজিটছ ইউজ কৰে 0 1 2 3 4 5 6 7 8 9 মানে 10 ইউজ নহয় 9 লৈ হ'ব তাৰপিছত বাইনাৰী দ্বৈত প্ৰণালীত বেছটো তাতে কি ডিজিটছ ইউজ হ'ব 0 1 এই দুটা ডিজিট ইউজ হ'ব তাৰপিছত কুইনাৰী ছিষ্টেম নে তাৰমানে কি এইটো বেছটো কিমান হ'ব পঞ্চক প্ৰণালী বেছ হ'ব 5 তাতে ডিজিটছ কি ইউজ কৰিম 0 1 2 3 4 এইবিলাক ইউজ কৰিম তাৰপিছত চেনাৰী ছিষ্টেম ষষ্ঠ প্ৰণালীত ডিজিটছ কি ইউজ হ'ব 0 to 5 হয়নে তাৰপিছত চেপ্টিনাৰীত কি হ'ব 0 to 7 তাৰপিছত আহিল আমাৰ এইটো চেপ্টিনাৰীটো হ'ব সপ্তক হয়নে তাৰপিছত অক্টেনাৰী এইটো হ'ব এতে আমাৰ অষ্টক এনেকৈ আমি সেই কৰিম আৰু যিহেতু আমাৰ বেছ থাকিব সেই বেছটোতকৈ কি হ'ব ডিজিট সেই স্মল হ'ব লাগিব তাৰমানে 7 আছে নাই ইয়াত 7 আছে গতিকে 0 পৰা 6 লৈ ইয়াতে 8 আছে 0 পৰা কিমানলৈ হ'ব 7 লৈ হ'ব এনেকৈ আমি কি কৰিম ইউজ কৰিম ইয়াত কুৱেশ্যনটো তোমালোকে চাই লোৱা কি দিয়া আছে তলত দিয়া দশমিক পদ্ধতিৰ সংখ্যাসমূহক 3 ভূমিযুক্ত 5 ভূমিযুক্ত 7 ভূমিযুক্ত 8 ভূমিযুক্ত চিহ্নত প্ৰকাশ কৰা এক্সপ্ৰেছ দ্য ফলোইং ডেচিমেল ছিষ্টেম নাম্বাৰছ ইন দ্য ছিষ্টেম অফ বেছ 3 বেছ 5 বেছ 7 এণ্ড বেছ 8 ঠিক আছে আমি বেছ 3 ইউজ কৰিছোঁ বেছ 3 ইউজ ডিজিট কি হ'ব 0 1 2 25 দিয়া আছে 3ৰে ডিভাইড কৰি দিয়া 8 আৰু 1 তাৰপিছত এইটো 3ৰে আৰু ডিভাইড কৰাটো 2 গতিকে এইটো 25 10 এইটো এনে তলত লিখা মানে এইটো বেছ আৰু আমাৰ কি হ'ব তলৰ পৰা লিখি যায় 2 2 1 যে 2 2 1 বেছটো হ'ব 3 3ৰে 32 3ৰে ডিভাইড কৰা ফাৰ্ষ্ট এবাৰ পালা 2 তাৰপিছত এইটো চাব পাৰা যে 3 3 9 হ'ল যে 3 পালোঁ কিন্তু আমি এবাৰ নৰোঁ কিয় নৰোঁ চাবা এইটো আমাৰ কি দি আছে বেছটো যিহেতু 3 দিয়া আছে গতিকে ইউজ ডিজিটছ কি হ'ব 0 1 2 গতিকে আমি 3তকৈ স্মল লিখিব লাগিব সেইকাৰণে 3তকৈ সৰু লিখিব লাগিব গতিকে চোৱা সেইকাৰণে 3 1 is 3 হ'ল তাৰপিছত এইটো গতিকে হ'ব আমাৰ 1 0 1 2 বেছ হ'ল 3 তাৰপিছত 64ত 3ৰে ডিভাইড কৰি দিয়া এইখিনি পালা সেইটো আৰু কৰা এনেকৈ কৰি গৈ থাকিবা এতিয়া আমি ইয়াত লিখাতে কেনেকৈ লিখিম তলৰ পৰা এনেকৈ ওপৰলৈ লিখিব লাগে 2 1 0 3 তাৰপিছত আমাৰ কি আছে 96 3ৰে এনেকৈ ডিভাইড কৰি গৈ থকা সেইটো তাৰপিছত এইটো লিখি দিছোঁ তাৰপিছত কুৱেশ্যন নম্বৰ 5 104 টো ডিভাইড কৰি দিয়া এইটো 104 বেছ 10 ইকুৱেল টু এইটো বেছ 3 আমি কনভাৰ্ট এবাৰ কুৱেশ্যন নম্বৰ বিত চাবা বেছ কি ইউজ কৰিব দিছে 5 গতিকে কি ডিজিটছ ইউজ কৰিম 0 1 2 3 4 5ৰে 25 কৰা 0 5ৰে 5 1 গতিকে এইটো আমাৰ হ'ব 1005 তাৰপিছত 32 কৰা এইটো পাৰ বুজি পাইছানে কৰোঁতে প্ৰেক্টিছ কৰিবা অলপ ইয়াত আহিল আমাৰ বেছ 3 হ'লে আমি কি ডিজিটছ ইউজ কৰিম 0 1 2 3 4 5 6 তো 7 3 21 4 গতিকে হ'ব আমাৰ এইটো 3 4 তাৰপিছত এইটো 7 4 32 7 4 গুণ 28 28 4 32 এইটো হ'ল এইটো পালোঁ আমি এইটো পালোঁ তাৰপিছত 5 নম্বৰ এইটো পালোঁ তোমালোকে কি কৰিবা নিজেও কিছুমান সংখ্যা বনাই লৈ কৰিবাচোন এতিয়া বস্তুখিনি আৰু ইজি পাবা হয়নে 7 নম্বৰ গতিকে এনেকৈ আমি এটা বেছৰ পৰা এটা বেছলৈ কনভাৰ্ট কেনেকৈ কৰিব লাগে সেইখিনিতো আমি পঢ়িলোঁ হয়নে
যে তোমালোকে প্ৰেক্টিছ কৰিবা আৰু যদি কেতিয়াবা দেই ধৰা বেছ 3 আছে বেছ 3 পৰা 5 বেছ 5 হলেও কনভাৰ্ট কৰিব লাগে তেতিয়া আমিতো এইটো ডাইৰেক্ট নোৱাৰিম হয়নে গতিকে বেছ 3 পৰা ফাৰ্ষ্ট তুমি তাক কিহকলৈকে কনভাৰ্ট কৰি ল'বা বেছ 10 লৈ ডেচিমেল চিষ্টেমলৈ কনভাৰ্ট কৰি ল'বা ডেচিমেলৰ পৰা তাৰপিছত আৰু যিমান বেছ উলিয়াব দে ধৰ 8 উলিয়াব দে 7 উলিয়াব দে যি উলিয়াব দে সেই বেছলৈ কনভাৰ্ট কৰিব লাগিব এইটোৱে প্ৰচেছ ছাত্ৰীসকল তোমালোকে ভালে আছা মই তোমালোকৰ অষ্টম শ্ৰেণীৰ যিখন আমাৰ উচ্চ গণিত আছে এলিমেণ্টাৰী এডভান্স মেথমেটিক্স ৰিটেন বাই ডক্টৰ দীপক শৰ্মা সেইখনৰ প্ৰথম পাঠটো পঢ়াই আছোঁ হয়নে তোমালোকক মই ভাবোঁ তোমালোকে পাঠটো ভালকৈ বুজি পাইছা এতিয়া আমি আজি কি কৰিম যে বিভিন্ন যেতিয়া আমাক বেছ দিয়া থাকে সেই বেছবিলাকক আমি ডেচিমেললৈ মানে দশমিক প্ৰণালীলৈ কেনেকৈ সলনি কৰিম সেই বিষয়ে আলোচনা কৰিম চাবাচোন ইয়াত আমাৰ কুৱেশ্যনত কি দিয়া আছে যে তলত দিয়া সংখ্যা চিহ্নসমূহৰ দশমিক প্ৰণালী ৰূপান্তৰ নিৰ্ণয় কৰা ডিটাৰমাইন দ্য ডেচিমেল কনভাৰ্সন অফ দ্য ফলোয়িং নিউমাৰেলছ এতিয়া ফাৰ্ষ্টত আমাক কি দিয়া আছে 8 দিয়া আছে বেছ গতিকে বেছ আমাৰ 8 থাকিলে আমি কেনেকৈ কনভাৰ্ট কৰিম ফাৰ্ষ্ট আমাৰ কনভাৰ্ট কৰাটো চাচোন যে আমি এটা নাম্বাৰক যেনে আমাৰ দশমিক ডেচিমেল নাম্বাৰ এটা কেনেকৈ কনভাৰ্ট কৰোঁ এক্সপাণ্ড পাইছানে তোমালোকে বিস্তৃত আকাৰত লেখা হয়নে এইটো আমাৰ নাম্বাৰ এইটো কি হ'ল 1s 10s 100,000 এইটো একক দহক শতক হাজাৰ চাবা হাজাৰক আমি কিহেদি পূৰণ কৰোঁ 1000 1000টোক আমি কি লিখিব পাৰোঁ 10 কিউব প্লাছ একক কিহেৰে মাল্টিপ্লাই কৰিম 100 মানে 100 মানে কি লিখিব পাৰোঁ 10 স্কুৱেৰ প্লাছ 3ক 10ৰে পূৰণ কৰোঁ হয়নে 3 × 10 প্লাছ 2 × এককতটো কিহেৰে 1এৰে কৰিম গতিকে এতিয়া আমাৰ এইটো এনেকৈও চাব পাৰে এতিয়া কিমান ডিজিটছ আছে 1 2 3 4 ফাৰ্ষ্টটো কি হ'ব 10 to the power 0 নেক্সটটো 10 to the power 1 10 to the power 2 10 to the power 3 এনেকৈ আমি মনত ৰাখিব পাৰোঁ গতিকে আমি যেতিয়া আমি এই চাবা বেছবিলাক আমাৰ বেলেগ বেলেগ দিয়া থাকিব তেতিয়া আমি কাউণ্ট কৰি ল'ম এইটো ফাৰ্ষ্টটো কি হ'ব এইটো 0 পৰা ষ্টাৰ্ট হ'ব 0 তাৰপিছত 1 চাবা পাৱাৰ 0 হ'লে বেছ যিকোনো থাকিলে আমাৰ কি হৈ যায় 1 হৈ যায় হয়নে সেইকাৰণে হ'ব এইটো গতিকে আমাৰ যিটো আছে এইটো 2 আছে হয়নে 2 কিহেৰে হ'ব মাল্টিপ্লাই 1 প্লাছ এইটো পিছতটো কি হ'ব 8 to the power 1 8 to the power 1 মানে 1এ লিখিছোঁ তাৰপিছত এইখিনি কেলকুলেশ্যন 10 হ'ল এইটো বেছ 10 তাৰপিছততো আমাৰ বেছ কিমান দিয়া আছে 5 গতিকে এইটো 0 তাৰপিছতটো হ'ব 1 0 থাকিলেতো 1এ হয় তাৰপিছত এইটো 5 to the power 1 মানে 5 তাৰপিছত এইখিনি কেলকুলেশ্যন কৰিছোঁ বুজি পাইছা তাৰপিছত দিয়া আছে বেছ কিমান দিয়া আছে 7 হয়নে গতিকে এইটো হ'ব 7 to the power 0 7 to the power 1 এইখিনি পাইছা হয়নে বুজি এইটো 10 নিলিখিলেও বেছটো কি বুজাব 10এ বুজাব হয়নে এইটো চাবা এইটোত কি হ'ব এইটো হ'ব 8 to the power 0 8 to the power 1 8 to the power 2 এইটো 8 to the power 2 মানে 8 স্কুৱেৰ কেলকুলেশ্যনখিনি কাষত কৰিও চাব পাৰিবা 8 স্কুৱেৰ মানে 64 into 2 প্লাছ 8 into 3 24 প্লাছ 3 1 × 3 মানে এইটো 64 64ক 2ৰে পূৰণ কৰি দিয়া 8ক 3ৰে পূৰণ কৰি দিয়া 3ক 1ৰে পূৰণ কৰি দিয়া তাৰপিছত এইটো পাই যাম 5 নম্বৰটোত কি দিয়া আছে আমাৰ বেছটো 7 দিয়া আছে গতিকে আমাৰ কি হ'ব এইটো 7 to the power 0 7 to the power 1 7 to the power 2 হয়নে তাৰপিছত এইটো হ'ব 7 স্কুৱেৰ মানে 49 49 প্লাছ 7ক 2ৰে পূৰণ কৰি দিয়া 14 পাবা হয়নে 5 × 5 তাৰপিছত এইখিনি যোগ এইটোত কি চাবা এইটোত বেছ 5 গতিকে 5 to the power 0 5 to the power 1 5 স্কুৱেৰ এইখিনি পাই গ'লা হয়নে কেলকুলেশ্যনখিনি তোমালোকে নিজে কৰিবা তাৰপিছত এইটোত কিমান আছে বেছ আছে 8 গতিকে 8 to the power 0 8 to the power 1 8 to the power 2 8 to the power 3 তাৰপিছত 8 কিউব মানে হয় আমাৰ 512 প্লাছ 8 8 গুণ 64 64 into 2 কৰি দিয়া এইটো কৰি দিছোঁ কাষত তাৰপিছত প্লাছ 8 5 গুণ 40 তাৰপিছত 2 গুণ তাৰপিছত 1 কৰিবা কেলকুলেশ্যন তাৰপিছত এইটোত চোৱা বেছ কিমান আছে বেছ আছে আমাৰ 5 গতিকে হ'ব এইটো 5 to the power 0 5 to the power 1 5 to the power 2 5 to the power 3 গতিকে 5 কিউব into 2 এইটো 250 হয় তাৰপিছত 5 স্কুৱেৰ মানে 24 into 25 into 4 100 প্লাছ 0 প্লাছ 2 1 × 3 হয় তাৰপিছত কেলকুলেশ্যনখিনি এইখিনি এতিয়া কেলকুলেশ্যনখিনিতো তোমালোকে পাৰিবাই তাৰপিছত এইটোত আছে চব বেছ কিমান আছে 3 এইটো চাবা এইটো হ'ব 0 1 2 3 4 5 গতিকে 1 into 3 to the power 5
প্লাছ এইটো 0 এইটো কিমান হ'ব 3 হ'ব 1 into 3 এইটো 2 হ'ব এইটো 1 হ'ব এনেকৈ এইবিলাক কৰি দিছোঁ এতিয়া চা 3 to the power 5 মানে কি হয় 3 to the power 4 হ'লে 81 5 হ'লে 243 তাৰপিছত 3 কিউব মানে হ'ব 27 3 স্কুৱাৰ মানে হ'ব 9 তাৰপিছত এইখিনি কেলকুলেশ্যন কৰি যা কুৱেশ্যন নম্বৰ 10 10তো এইটো কিমান আছে 2 to the power 0 1 2 3 4 5 6 1 into 2 to the power 6 প্লাছ 1 into 2 to the power 5 তাৰপিছত দুটা 0 হয়নে তাৰপিছত এইটো কি হৈ যাব এইটো 4 3 এইটো 2 হ'ব তাৰপিছত দুটা 0 এইখিনি কেলকুলেশ্যন তাৰপিছত এইটোত কিমান আছে এইটোৰ আছে বেছ আছে 7 গতিকে হ'ব এইটো 0 1 2 3 6 into 7 কিউব প্লাছ 1 into 7 স্কুৱেৰ প্লাছ 5 into 7 প্লাছ 0 into 1 মানে 0 লিখি দিছোঁ তাৰপিছত এইখিনি কেলকুলেশ্যন ইয়াত কৰি দিয়া আছে এইখিনি চাবা তাৰপিছতটোত বেছ কিমান দিয়া আছে তাৰপিছতটোত আমাৰ বেছ দিয়া আছে 8 গতিকে আমাৰ কিমান আছে সেইটো চাই লোৱা 8 to the power 0 1 2 3 8 কিউব প্লাছ 2 into 8 স্কুৱেৰ প্লাছ 4 into 8 প্লাছ 4 into 1 তাৰপিছত এইখিনি কেলকুলেশ্যন এই কেলকুলেশ্যনখিনি মই কাষত কৰি দিছোঁ তোমালোকে কৰিব পাৰিবা এইখিনি ষ্টুডেণ্টছ এইখিনি বুজি পালা যে আমি বিভিন্ন ধৰণৰ যেতিয়া আমাক বেছ দিয়া থাকিব সেই বেছবিলাক দিয়া থাকিলে আমি তাক কি কৰিম ডেচিমেললৈ কনভাৰ্ট কৰিব পাৰিম এতিয়া যদি কথাটো আমি বেলেগকৈ কওঁ যে আমাক কি দিয়া আছে এটা বেছৰ পৰা এটা বেছকলৈকে কনভাৰ্ট কৰিব লাগে বুজি পাইছা যে এটা বেছৰ পৰা এটা বেছকলৈকে আমি যদি কনভাৰ্ট কৰিব লগা হয় তেতিয়া কি কৰিম চাবা যে ছাপ'জ এইটো আমাক দিয়া আছে বেছ 8 আছে হয়নে বেছ 3 লৈ কনভাৰ্ট কৰিব লাগে ফাৰ্ষ্ট আমি কি কৰি ল'ম তাক ডেচিমেললৈ কনভাৰ্ট কৰি ল'ম যিটো আমাৰ দিয়া আছে 8 বেছ হয়নে 8 বেছৰ পৰা ডাইৰেক্ট এনেকুৱা আমাৰ একো প্ৰচেছ নাই বেছ 3 লৈ কনভাৰ্ট কৰা গতিকে তাক আমি ফাৰ্ষ্ট ডেচিমেললৈ কনভাৰ্ট কৰি ল'ম গতিকে এতিয়া আমাৰ বেছ আছে 8 বেছ চাবা 8 আছে এইটো হ'ব 8 to the power 0 আৰু 8 to the power 1 এইখিনি 8 to the power 0 মানে 1 আৰু 1 into 8 এইখিনি হৈ যাব 10 পালোঁ এতিয়া তাক আমি বেছ 3 লৈ কনভাৰ্ট কৰা 3 লৈ কনভাৰ্ট কৰাটো জানা মানে বেছলৈ কনভাৰ্ট কৰিলে কি হয় যিমান বেছলৈ কনভাৰ্ট দিয়া থাকে সেইটোৰে ডিভাইড 3ৰে 10ক ডিভাইড কৰি দিয়া 3 3 3 3 গুণ 9 3 3 9 1 তাৰপিছত চাবা আমাৰ ৰিমাইণ্ডাৰটো সদায় কি হ'ব লাগিব বেছ 3 থাকিলে তাত ইউজ ডিজিট মানে কি কি ডিজিট ইউজ কৰিম 0 1 2 এইবিলাক ইউজ কৰিম গতিকে আমাৰ হ'ব 3ৰে 3 হৰণ কৰি দিয়া ডিভাইড কৰি দিলে 1 পাম আৰু ৰিমাইণ্ডাৰ হয় 0 বাকী 0 পায় গতিকে আমাৰ 1 0 1 বেছটো কি হ'লে 3 হ'লেও কনভাৰ্ট হৈ গ'ল গতিকে আমি লিখিব পাৰিম 12 8 বেছ ইজ ইকুৱেল টু 101 বেছ 3 এইটো একচুৱেলি 12 ক'ব নোৱাৰি 1 2 ক'ব লাগিব ক্লিয়াৰ হ'ল নে এইটো কৰিলোঁ আৰু এবাৰ চাই ল'বা ফাৰ্ষ্ট আমি ডেচিমেললৈ কনভাৰ্ট কৰিছোঁ তাৰপিছত বেছ 3 লৈ কনভাৰ্ট কৰিছোঁ ইজি এইটোত কি দিয়া আছে 1 0 0 1 1 বেছ আছে 2 কি হ'লেও কনভাৰ্ট কৰিব লাগে বেছ 8 লৈ এতিয়া চাবা তো 0 1 2 3 4 1 into 2 to the power 4 প্লাছ 0 0 1 into 2 প্লাছ 1 into 1 সেইখিনিতো জানাই 10 বেছলৈ কনভাৰ্ট কৰা এতিয়া তোমালোকে লিখি দিয়া নাও এতিয়া বেছ কি হ'লেও কনভাৰ্ট কৰিব দিছে আমাক 8লৈ গতিকে 8ৰে ডিভাইড কৰি দিয়া 8ৰে হৰণ কৰিলে 8 2 গুণ 16 3 19 হয়নে এনেকৈ পাই গ'লোঁ তাৰপিছত এইটো এটা এইবাৰ তাক আৰু আমি কি হ'লেও কনভাৰ্ট কৰিম লিখি দিম যে এইটো আছিল বেছ 2 আৰু এইটো আছিল বেছ 8 হৈছে তাৰপিছত এইটো বেছ আছে 2 বেছ কিমান হ'লৈ 9 হ'লৈ ফাৰ্ষ্ট ডেচিমেললৈ কনভাৰ্ট কৰি লৈছোঁ এইটো হৈছে তাৰপিছত এইটোত কি আছে বেছ আমাৰ 8 আছে 2 লৈ কনভাৰ্ট কৰিব লাগে বেছ এইটো হ'ব 0 1 2 5 into 8 স্কুৱেৰ প্লাছ 3 into 8 প্লাছ 8 into 1 এইটো পালোঁ এতিয়া কিমান বেছলৈ 2 লৈ কনভাৰ্ট কৰিব লাগে গতিকে 2ৰে ডিভাইড কৰি দিয়া 2ৰে ডিভাইড কৰোঁতে আমি কি পাই গ'লোঁ 1 0 1 1
1 2 3 4 5 zeros এইখিনি তোমালোকে কৰিব পাৰিবা নহয় চাই লচোন তাৰপিছত এইটোত কি দিয়া আছে বেছ দিয়া আছে 8 গতিকে এইটো হ'ব 0 1 2 ইনটু এইটোৰ পাৱাৰ 1 প্লাছ 1 হ'ব হয়নে এইখিনি পালোঁ এতিয়া আমাক কিমান বেছলৈ কনভাৰ্ট কৰিব দিছে 11 11 ডিভাইড কৰি দিয়া গতিকে therefore 27 বেছ 8 ইজ ইকুৱেল টু 27 নকবা 27 বেছ 8 ইজ ইকুৱেল টু 21 বেছ 11 এনেকৈ আমি কি কৰিম এটা বেছৰ পৰা আনটো বেছলৈ এনেকৈ কনভাৰ্ট কৰিবও পাৰিম বা ডেচিমেলত দিয়া থাকিলে বেলেগ বেলেগ বেছলৈ কনভাৰ্ট কৰিম বা বেলেগ বেলেগ বেছৰ পৰা বেলেগ বেলেগ বেছলৈ কনভাৰ্ট কৰিলে এনেকৈ আমি কনভাৰ্ট কৰিব পাৰিম তোমালোকে যদি এইখিনি বস্তু ভালকৈ ক্লাছ 8ত পঢ়ি লোৱা ক্লাছ 9ত তোমালোকে বস্তুখিনি ধুনীয়াকৈ আয়ত্ত কৰিব পাৰিবা গতিকে তোমালোকৰ ভাল হওক সেইটোৱে মোৰ উদ্দেশ্য হয়নে নহয়